Welcome back to my YouTube channel, Mr. Chaudhary Vlogs Protocol. মই আজি আছো কৃষ্ণ মটৰ্ছ তেজপুৰ গড়েমাৰীত যিখন আছে আপোনাৰ কৃষ্ণ মটৰ্ছ তো আজি সেকেন্ড হ্যান্ড বাইকৰ ভিডিঅ' বনালো বহুত দিনৰ পাছত বন্ধুসকল তো বলক ভিডিঅ'টো চাই থাকক কোনখন বাইকৰ কিমান দাম আৰু EMI ফিচাৰ্ছবোৰ আছে না নাই ইয়াতে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি ষ্টাৰ্ট কৰোঁ পালছাৰ 125 NS হয় এইখন আপুনি চাব পাৰিছে তো আমি দাদাক খুদু আহক ইয়াৰ কিমানৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু কিমানত দিব পাৰিব iPhone 2020 model or 2022 model iPhone running 18,000 আৰু এইখনৰ প্ৰাইস আহি যাব আপোনাৰ 75,000 হয় হয় এনে এলে নেগোশিয়েবল হৈ যাব বেটা হৈ যাব ওকে তো ফাইনান্সৰ ফেসিলিটি আছে নেকি ফাইনান্স হৈ যাব হয় 60 প্লাস কেটা গাড়ী ফাইনান্স হ'ব 20 আপ মডেল হয় হয় তো নেক্সট আছে আপোনাৰ RS200 খন দাদা খুদু আহক কিমান পৰিব আৰু কন্ডিশন কেনেকুৱা এইখন 2022 ৰ মডেল হয় এইখন ৰানিং 11,000 হয় ধুনীয়া কন্ডিশন আছে এইখনৰ প্ৰাইস আহি যাব 155,000 হয় সব ডকুমেন্টস কৰি মেলি আৰু এখন আপোনাৰ নগাঁও ৰেজিষ্ট্ৰেচন ন নগাঁও ৰেজিষ্ট্ৰেচন তো এইখন ফাইনান্স হ'ব না নাই ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 40 ন 40,000 দিলে আপোনাৰ ওলাই যাব লাষ্ট ফাইনান্স কেই বছৰৰ কাৰণে হয় ফাইনান্স এতিয়া কাস্টমাৰ যিমান কৰে 2 বছৰ 1 বছৰ 3 বছৰ হৈ যাব ন আকৌ এখন আছে FZ আপোনাৰ FZ এখন কিমান পৰিব এইখন 2020 ৰ মডেল এইখনৰ ৰানিং 33 হয় এইখন মডেল আৰু এইখনৰ ৰেট আহি যাব 75,000 হয় তো নেক্সট আছে এখন TVS Radeon হয় 2020 মডেল হয় এইখনৰ ৰানিং 35 মান হৈছে হয় আৰু এইখনৰ ৰেট আহি যাব 55,000 এইখনৰ ফাইনান্স হ'ব নাই এইখন ফাইনান্স নহয় ন নেক্সট এখন আছে স্প্লেন্ডাৰ সুপাৰ স্প্লেন্ডাৰ এখন আছে 2018 মডেল এইখনৰ ৰানিং 25,000 হয় আৰু এইখনৰ ৰেট আহি যাব 58,000 বাকি এখনৰ ইঞ্জিনটো সিল হয় ইঞ্জিন গ্যাৰান্টি আছে ন এনে ডিসকাউন্ট হ'ব নাই কামৰ কাস্টমাৰ আহিলে কিবা এটা হৈ যাব নেক্সট আছে গ্লেমাৰ যিখন আপোনাৰ হিৰো অথৰাইজ ডিলাৰত আপুনি নাপাব সেকেন্ড হ্যান্ড মার্কেটত পাই যাব আপুনি তো এখন হিৰো কৃষ্ণ মটৰ্ছত আপোনাৰ अवेलेबल আছে বন্ধুসকল তো খুদু আহক কিমান দাম পৰিব এইখন আহিব আপোনাৰ 58,000 হয় আৰু এইখনৰ ৰানিং 35 আৰু এইখনৰ মডেল 2028 হয় 2018 মডেল 2018 মডেল হয় ন ওকে ঠিক আছে নেক্সট আছে এখন গ্লেমাৰ BS6 তো এইখন কিমান পৰিব খুদু আহক এইখন 50,000 লৈ যাব ব্ৰ 2020 মডেল 50,000 আৰু এনে ইঞ্জিনৰ কন্ডিশন কেনেকুৱা আছে গ্যাৰান্টি আছে হয় ওকে নেক্সট আৰু এখন আছে BS4 গ্লেমাৰ এইখন 2017 মডেল হয় এইখনৰ ৰানিং 45 হয় আৰু এইখনৰ ৰেট আহি যাব 52 নেক্সট আৰু এখন আছে আপাচি 200 এখন তো এইখন কিমান পৰিব দাদা খুদু আহক এইখন আহিব 65,000 হয় এইখন মডেল 2019 হয় আৰু ৰানিং 35 হয় 35,000 আৰু এখন আছে আপাচি 160 এখন তো এখন কিমান পৰিব এইখন 2019 মডেল এইখনৰ ৰানিং 40,000 হয় আৰু এইখনৰ ৰেট আহি যাব 65,000 EMI হ'ব না নাই EMI এটো নহব এটো হৈ যাব এখন আছে আপাচি এখন খুদু আহক কিমান পৰিব এইখন মডেল হৈ গল 2021 মডেল হয় এইখনৰ ৰানিং 22 হয় আৰু এইখনৰ ৰেট আহিব 75,000 ওকে স্কুটিবোৰ চাও তো নেক্সট এখন আছে জুপিটাৰ এটা স্কুটি সেগমেন্টলৈ আহিলো তো এখন জুপিটাৰ কিমান চনৰ হয় এখন 2020 মডেল হয় এইখনৰ ৰানিং 33 হয় আৰু এইখনৰ ৰেট আহি যাব 52,000 ফাইনান্স হ'ব না নাই ফাইনান্স এটো নহব ন আৰু এখন আছে এক্টিভা 5G এইখন আহিব 2020 মডেল হয় এইখনৰ ৰানিং 35 হয় আৰু এইখনৰ ৰেট আহি যাব 50,000 আৰু এখন আছে Honda Dio এখন কিমান চনৰ হয় কোৱা 2018 মডেল হয় এইখনৰ ৰানিং 25 হয় আৰু এইখনৰ ৰেট আহি যাব 50,000 ওকে ওকে ঠিক আছে তো আৰু দুখন স্কুটি আছে এন্ট্ৰক আছে এন্ট্ৰক 125 আছে আৰু আপোনাৰ এখন Yamaha স্কুটি আছে জেডাৰ এইখন এন্ট্ৰক আহিব আপোনাৰ 55,000 ৰানিং 35 আৰু মডেল 21 ডিসকাউন্ট হ'ব না ইয়াতে কিবা এটা হৈ যাব ডিসকাউন্ট হৈ যাব ন ফাইনান্স হ'ব না নাই এটো ফাইনান্স নহয় ন তো আৰু এখন আছে Yamaha Rez এইখন 2018 মডেল হয় এইখনৰ ৰানিং 40,000 আৰু এইখনৰ ৰেট আহি যাব 45,000 তো নেক্সট আৰু এখন আছে আপোনাৰ Yamaha MT 125cc হয় বহুত ভাল লগা গাড়ী সকলোৰে তো এখন খুদু আহক দাদা কিমান পৰিব এইখন 2022 মডেল আৰু এইখনৰ ৰানিং 25 আৰু এইখনৰ ৰেট আহি যাব 145,000 ওকে ডিসকাউন্ট আছে না ইয়াতে কিবা এটা হৈ যাব কিমান চনৰ হয় 22 চনৰ হয় ফাইনান্স হ'ব না এইখনত ফাইনান্স হৈ যাব তো কোনোবাই যদি বন্ধুসকল আপোনালোকে ল'ম বুলি ভাবিছে আপোনালোকে চাব পাৰিছে গাড়ীখন ফাইনান্স হৈ যাব মিনিমাম ডাউন পেমেন্ট কিমান দিব লাগিব 40,000 দিলে ওলাই যাব 40,000 টকা দিলে আপুনি
এমটি লৈ যাব পাৰিব ঘৰত আৰু বন্ধুসকল দেখিব পাৰিছে ইঞ্জিনৰ কণ্ডিশ্যন পূৰা আছে আপোনালোকে দেখিব পাৰিলে কৃষ্ণ মটৰ্ছত কি কি বাইক আছে আৰু ফাইনেন্সৰ অপশ্যন এভেইলেবল আছে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে বন্ধুসকল আৰু সেইটো কাৰণে কৈছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ